আজি আমাৰ যি উন্মোচন কাম ইয়াত আছিল একেবাৰে উন্মোচন কৰিবলৈ আহ্বান জনাইছোঁ আৰু একেবাৰে অসমীয়াৰ জাতিৰ ভিতৰতে আমাৰ সোণোৱাল কছাৰী এটা জাতি। সোণোৱাল কছাৰীয়ে আমাৰ অসমীয়া জাতিটোক যথেষ্ট অৰিহণা যোগাই আহিছে। তাৰ ভিতৰতে সোণোৱাল কছাৰীৰ ভিতৰতে আমাৰ 14টা বংশ আৰু 55টা সজ আছে, সজ বা পৰিয়াল আছে। তাৰ ভিতৰতে আমাৰ এটা ডংৰাল বংশ, এই ডংৰাল বংশত 4টা পৰিয়াল আছে। তাৰে হ'ল বাগদি, কেওটাৰী, হাগুমি, লিকামি আৰু দুলুৰি। আচলতে এই আমাৰ এই যিটো বংশ আছে এইটো আমাৰ ৰজাদিনীয়া এটা উপাধি। মানে ৰজাৰ দিনত আমাৰ সোণোৱালৰ ৰজাসকলে বা কছাৰী ৰজাসকলে যিটো কাম কৰিছিল সেই ওপৰত নিৰ্ভৰ কৰি এই উপাধিবোৰ দিয়া হৈছিল। গতিকে সেই উপাধি মতে আমাৰ ডংৰাল বংশ আৰু কিছুমান আছে বেলেগ বেলেগ বংশ, সেইবিলাকো বেলেগ বেলেগ উপাধি, ৰজাদিনৰ উপাধি। গতিকে আমি আজি ইয়াত আমি 7ম ডংৰাল বংশ কেওটাৰী বাগিৰ 7ম অধিৱেশন ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি আমাৰ ডংৰাল বংশৰ কেওটাৰী বাগি সচৰ সকলোৱে মিলি আমি আমাৰ পৰিচয়বোৰ দিব বিচাৰিছোঁ। আমি ইয়াত আমাৰ ডংৰাল বংশৰ এতিয়ালৈকে আমাৰ প্ৰজন্মই কি কৰি গৈছে আৰু কেনেকৈ ডেভেলপ হৈছে এইবোৰ আমি সদায় পৰ্যবেক্ষণ কৰি আছোঁ। গতিকে এইকাৰণে আমি 3 বছৰৰ মূৰে মূৰে এই অধিৱেশন অনুষ্ঠিত কৰোঁ আৰু তাত আমি সকলো সমীক্ষা আমি যুগুতাওঁ। নমস্কাৰ। ইয়াৰ জৰিয়তে মই ক'বলৈ বিচাৰোঁ যে আমাৰ কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতিৰ সৌজন্যত বা আমাৰ সদৌতী ৰাইজৰ সহযোগতে এই চালাজান কছাৰী গাঁৱতে এই ডংৰাল বংশৰ কেওটাৰী বাগিৰ সচৰ 7মখনি অধিৱেশনখনি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 18 আৰু 19 জানুৱাৰী 2025 তাৰিখত। আৰু এই অধিৱেশনখনি পাতি আমি যাতে যেন ভৱিষ্যতে আমাৰ বংশৰ আৰু লগতে আমাৰ সচৰ উন্নতিকৰণ কৰি আমি অসমৰ জনজাতিৰ লগতে আমাৰো এই সোণোৱাল কছাৰীৰ অন্তৰ্গত আমাৰ ডংৰাল বংশৰ কেওটাৰী বংশৰ সচটো যাতে যেন আমি উন্নতিকৰণ কৰিব পাৰোঁ, উদ্ধাৰ কৰিব পাৰোঁ আৰু সমাজৰ লগত মিলাই আমি খোজকাঢ়িব পাৰোঁ, তাকে আমি কামনা কৰি এই অধিৱেশনখনি অনুষ্ঠিত কৰা হৈছে বুলি আমি জনাব পাৰিছোঁ। ধন্যবাদ। বিশিষ্ট কেইজনমান ব্যক্তিক সম্বৰ্ধনা জনাইছে, কি ক'ব? ধন্যবাদ। আমি যিসকল নৱপ্ৰজন্ম বংশৰ বা সচৰ পৰা উঠি আহিছে তেখেতসকলক আমি সম্বৰ্ধনা জনোৱাৰ লগতে উঠি অহা নৱপ্ৰজন্মই যাতে অনুপ্ৰেৰণা পায়, উৎসাহ পায়, সেই উদ্দেশ্যে আমি সেই বিশেষ ব্যক্তিসকলক বা ছাত্ৰ ছাত্ৰীসকলক আমি সজ বংশৰ পৰিয়ালৰ পৰা আমি সম্বৰ্ধনা জনোৱা হৈছে। তাৰোপৰি আমাৰ গাঁৱত তেনেকুৱা যদি মানে ভকত মেধি বা ব্যক্তি আছে, সমাজৰ উল্লেখনীয় ব্যক্তি আছে, তেখেতসকলকো আমি অনা সচৰ হ'লেও তাৰমানে আমাৰ কেওটাৰী বাগি যদিও নহয় বেলেগ সচৰ, সেইসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আৰু সমূহ আমাৰ যিসকল গাঁৱত চালাজান কছাৰী গাঁৱত যিসকলে বসবাস কৰিছে সকলো সজ পৰিয়ালে আমাৰ এই আজি অধিৱেশনত তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। শাৰীৰিক মানসিকভাৱে আৰ্থিকভাৱেও তেওঁলোকে সহায় কোনোবাই আগবঢ়াইছে। আমি উঠি অহা প্ৰজন্মক আমাৰ কেওটাৰী বাগি সচৰ ভৱিষ্যত যিসকল প্ৰজন্ম উঠি আহিছে তেওঁলোকক বুজোৱাৰ অৰ্থে বা জানিবৰ কাৰণে এই অধিৱেশনবিলাক আমি সাধাৰণতে অনুষ্ঠিত কৰোঁ। এই সভাজনক নমস্কাৰ। এই সভাজনক এই নতুন কমিটিৰ সভাপতি হিচাপে মনোনীত কৰিছে। এতিয়া আমি নতুন কমিটিৰ সভাপতি হিচাপে এইটোৱে আশা কৰিম সকলো আমাৰ বংশ তথা কেওটাৰী বাগি সচৰ সকলো লোকে সহযোগিতা কামনা কৰিম আৰু ভৱিষ্যত আমাৰ যিখিনি কাৰ্যক্ৰমণিকা আছে, যিখিনি ভৱিষ্যতে কৰিব লগা আমি কিছুমান আঁচনি হাতত লোৱা হৈছে, সেইখিনিত যাতে সকলোৱে সহযোগিতা কৰি এই কাৰ্যখিনি সুচাৰুৰূপে পালন কৰিবলৈ আমাক সহায় কৰে, তাৰে কামনা কৰি মই সামৰিছোঁ। ধন্যবাদ।